অমৃত বৃক্ষ অভিযানক সমালোচনা বিধায়ক অখিল গগৈৰ ধনৰ লোভ দেখুৱাই হেনো গছপুলি ৰুৱাইছে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী বিধায়কেও ৰুইছে গছপুলি 1 আগষ্টৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ অভিযান 15 আগষ্টলৈকে চলিব এই অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছতেই আন মন্ত্ৰী বিধায়কেও গছপুলি ৰুইছে জাগিৰোডত শুকুৰবাৰে গছপুলি ৰোপণ কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই অসমখনক অধিক সেউজীয়া কৰি তুলিবলৈ আহ্বান জনায় আমাৰ সমগ্ৰ ভাৰতবৰ্ষত এক পেৰ মা কা নাম পে এটা কাৰ্যসূচী আৰম্ভ হৈছে আৰু প্ৰত্যেকে নিজৰ মাৰ নামত এডাল গছপুলি ৰোৱাৰ ব্যৱস্থা কৰা হৈছে সকলোকে অনুৰোধ কৰিছোঁ আজি মই জাগিৰোডত আৰম্ভ কৰিলোঁ এজোপা বকুল গছ আমাৰ এই আইবি প্ৰাংগণত ৰুলোঁ সকলোৱে যাতে এডাল এডাল গছ ৰুৱে অসম চৰকাৰে সিদ্ধান্ত লৈছে এবাৰ 3 কোটি গছপুলি ৰুব অসমখন সেউজীয়া ইতিমধ্যেই হয় আৰু সেউজীয়া কৰিব লাগে তাৰ কাৰণে সকলোৱে যাতে কাম কৰে মই সকলোকে অনুৰোধ কৰিছোঁ ইয়াৰ বিপৰীতে বিধায়ক অখিল গগৈয়ে ক'লে অসমত নিজে নিজে গছপুলি হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সমালোচনা অমৃত বৃক্ষ অভিযানক মুখ্যমন্ত্ৰীয়ে হেনো 10,000 টকাৰ লোভ দেখুৱাই গছপুলি ৰুৱাইছে যেহেতু তাৰ লগত 10,000 টকা এটা জড়িত হৈ আছে মহিলাবিলাকে যেতিয়া সোধে যে আপোনাৰ গছজোপা জীয়াই আছেনে চবে কয় জীয়াই আছে কথাটো বুজিছেনে যদি গছজোপা মৰিলেও তেতিয়াহ'লেও আকৌ এজোপা বেলেগ এজোপা হ'লেও দেখুৱাই দিব উপায় নাই কাৰণ 10,000 টকা এটাৰ লোভ এটা তাত জড়িত হৈ আছে এনেকৈ ধৰণে পৃথিৱীত ক'তো গছপুলি ৰোৱাটো সম্ভৱপৰ নহয় ব্লেকমেইলিং কৰি পইচা দিম বুলি মানে আপোনাৰ লোভ লগুৱাই কেতিয়াও পৃথিৱীৰ কোনো মানুহক কেতিয়াও গছপুলি ৰোৱাই বচাওৱাটো সম্ভৱপৰ নহয় অসমত নিজে নিজে গছপুলি হৈ থাকে আপুনি এনে এখন জাগা পেলাই থৈ দিয়ক তাতে হাজাৰ বিজাৰ গছ ওলায় এই অমৃত বৃক্ষ অভিযানত এইবাৰ অসমত 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ